নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। ৰাজ্যৰ অব্যাহত আছে বলিয়া বানৰ তাণ্ডৱ। বানৰ কবলত ত্ৰাহি মধুসূদন কৰিছে এতিয়া সাধাৰণ জনতাই। হাতীমূৰা ভগ্ন মথাউৰিত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে নিশা মথাউৰি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মথাউৰিৰ ভঙা অংশত উপস্থিত হৈ পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ তাণ্ডৱ। বানৰ কবলত ত্ৰাহি মধুসূদন কৰিছে এতিয়া সাধাৰণ জনতাই। হাতীমূৰা ভগ্ন মথাউৰিত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে নিশা মথাউৰি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মথাউৰিৰ ভঙা অংশত উপস্থিত হৈ পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। শীঘ্ৰে ভঙা অংশত জিঅ' বেগৰ সহায়ত মথাউৰি মেৰামতি কৰা হ'ব। ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাত ছিঙিছে বৰ্তমান হাতীমূৰা মথাউৰি। আৰু আমি যিহেতু জনাইছোঁ যে বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বলিয়া বানৰ যি তাণ্ডৱ আছে সেই তাণ্ডৱ বৰ্তমান সময়ত অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে বলিয়া বানৰ কবলত পৰি প্ৰায় ত্ৰস্তমান হৈ পৰিছে সাধাৰণ জনতাৰ উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্যতে এতিয়া বলিয়া বানৰ তাণ্ডৱ চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালকৈ যিসমূহ মথাউৰি আছে সেই মথাউৰিসমূহ এতিয়া ভাঙি পৰা উপক্ৰম হোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আমি যিহেতু জনাইছোঁ বিপদসীমাৰ 10 চেণ্টিমিটাৰ ওপৰেৰে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ আছে সেই জলস্তৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। তাৰ পিছতে এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে। আৰু বিশেষকৈ উজনি অসমৰ বৰ্তমান বানে ত্ৰাহি মধুসূদন কৰিছে সাধাৰণ জনতাক। আৰু ইতিমধ্যে হাতীমূৰাৰ যি ভগ্ন মথাউৰি আছে সেই ভগ্ন মথাউৰিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মঙলবাৰে নিশাৰ ভাগত সেই মথাউৰিটোত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছিল। আৰু সেই মথাউৰিত উপস্থিত হৈ বানৰ যিসমূহ বৰ্তমান সময়ত যি পৰিস্থিতি আছে, যি শেহতীয়া বানৰ যি পৰিস্থিতি আছে সেই পৰিস্থিতিসমূহ বুজ লোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ লগত কেইবাগৰাকীও মন্ত্ৰী আমোলা উপস্থিত আছিলে। সেই সময়ছোৱা মঙলবাৰে নিশাৰ ভাগত হাতীমূৰা যি ভগ্ন মথাউৰি আছে সেই ভগ্ন মথাউৰি পৰিদৰ্শন কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ কেইবাগৰাকীও লোক সেই অঞ্চলটোত উপস্থিত আছিলে। আৰু মথাউৰিৰ ভঙা অংশত উপস্থিত হৈ পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ সেই ভঙা মথাউৰিটোত যিসকল লোকে বসবাস কৰি আছিলে আৰু সেই ভঙা মথাউৰিটোত উপস্থিত হৈ ইতিমধ্যে বৰ্তমান নগাঁৱৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি ইতিমধ্যে বুজ লোৱা দেখিবলৈ পোৱা গৈছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে যে শীঘ্ৰে ভঙা অংশত জিঅ' বেগৰ সহায়ত মথাউৰিসমূহ মেৰামতি কৰা হ'ব। অৰ্থাৎ শীঘ্ৰে সেই যিসমূহ মথাউৰি ভাঙি গৈছে সেই ভাঙি যোৱা মথাউৰিসমূহত জিঅ' বেগৰ জৰিয়তে মথাউৰিসমূহ পুনৰ নিৰ্মাণ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সাধাৰণ ৰাইজক ইতিমধ্যে আশ্বাস প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাত ইতিমধ্যে ছিঙিছে হাতীমূৰা মথাউৰি। অৰ্থাৎ অকল হাতীমূৰা মথাউৰি নহয়, আৰু যিসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ মথাউৰি আছে সেই মথাউৰিসমূহ বৰ্তমান ব্ৰহ্মপুত্ৰৰ যিহেতু জলস্তৰ বৃদ্ধি পাইছে সেই ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে ইতিমধ্যে এফালৰ পৰা যিসমূহ মথাউৰি আছে সেই মথাউৰিসমূহ ছিঙি গৈছে, যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে সমগ্ৰ ৰাজ্য বৰ্তমান বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ লগতে ডিব্ৰুগড়তো বৰ্তমান পানী পূৰ্বৰ তুলনাত কমিছে বুলি ইতিমধ্যে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ লগতে হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাত হাতীমূৰা মথাউৰি ভাঙি যায় বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে। আৰু আমি যিহেতু জনাইছোঁ যে বিপদসীমাৰ 10 চেণ্টিমিটাৰ ওপৰেৰে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ আছে সেই জলস্তৰ বৃদ্ধি পাইছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ যিসমূহ মথাউৰি আছে সেই মথাউৰিসমূহ ভাঙি গৈছে, যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্য এতিয়া বৰ্তমান পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু যি আহাৰমহীয়া যি বলিয়া বানৰ তাণ্ডৱ আছে সেই তাণ্ডৱ বৰ্তমান সময়তো অব্যাহত আছে। কিছু প্ৰান্তত বান পৰিস্থিতি কিছু সুচল হৈছে যদিও কিন্তু বান পৰিস্থিতিৰ যি পিছৰ পৰ্যায়ৰ যি ছবি সেই দুখ লগা ছবিখন বৰ্তমানো স্পষ্ট ৰূপত আহি পৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে আশ্ৰয় শিবিৰত প্ৰায় বানাক্ৰান্তসমূহে তেওঁলোকে বসবাস কৰি আছে। আৰু ইতিমধ্যে বানত যিসমূহ তেওঁলোকৰ ঘৰ বাৰী উটি গৈছিলে সেই ঘৰ বাৰীসমূহ উটি যোৱা ইতিমধ্যে তেওঁলোকে চকুলো টুকিব লগা হৈছে। আশ্ৰয় শিবিৰত থাকি খাবলৈ তেওঁলোকে পোৱা নাই বা সাহায্য শিবিৰৰ পৰা তেওঁলোকে ইতিমধ্যে সাহায্য কিছুমানে লাভ কৰিছে যদিও কিছুমান অঞ্চলত সেই সাহায্য শিবিৰ গৈ পোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত একাংশ সাধাৰণ জনতাই ক্ষোভ উজৰাও দেখিবলৈ পোৱা গৈছে। কিন্তু শেহতীয়াকৈ হাতীমূৰা যি ভগ্ন মথাউৰি আছে সেই ভগ্ন মথাউৰি ইতিমধ্যে মঙলবাৰে নিশাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকী তাতে গৈ উপস্থিত হৈছিলে। আৰু মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ তাতে যি পৰিস্থিতি আছে, যি অসহনীয় পৰিস্থিতি আছে সেই পৰিস্থিতিসমূহ বুজ লৈছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ৰাইজক আশ্বাস প্ৰদান কৰিছে যে শীঘ্ৰেই যিসমূহ ভঙা মথাউৰি আছে সেই ভঙা মথাউৰিসমূহত জিঅ' বেগৰ জৰিয়তে মথাউৰিসমূহ পুনৰ নিৰ্মাণ কৰা হ'ব বুলি ইতিমধ্যে সাধাৰণ জনতাক আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ পানী যিহেতু বিপদসীমাৰ 10 চেণ্টিমিটাৰ ওপৰেৰে বৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পিছতে এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে।